বিশেষ তাৎপৰ্য্য দিন। আজি 23 মাৰ্চ, আজি নিৰ্বাচন দিবলৈ বুলি গৈ আছোঁ। নতুনকৈ গঠিত অহা 16 নং অহাবুৰী সমষ্টিৰ বাবে আৰু কংগ্ৰেছ দলে মোক দ্বিতীয়বাৰৰ কাৰণে এই সমষ্টিৰ কাৰণে কংগ্ৰেছ দলৰ পৰা মনোনীত কৰিছে। তাৰ কাৰণে মোৰ অন্তৰৰ পৰা আমাৰ দলীয় হাইকমাণ্ড নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া, আমাৰ বিৰোধী দলৰ দলপতি লোকসভাৰ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অসমৰ ইনচাৰ্জ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি প্ৰিয়ংকা গান্ধী ডাঙৰীয়া, জয়ৱতী শইকীয়া ডাঙৰীয়া আৰু আমাৰ এইবাৰৰ নিৰ্বাচনৰ চেয়াৰমেন স্ক্ৰিনিং কমিটিৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু দলৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি, বুথ কংগ্ৰেছৰ সভাপতি, তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকল সকলোকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছ দলৰ পৰা মনোনীত কৰিছে। আশা ৰাখিছোঁ এই নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল সকলোৱে মিলিজুলি ভালদৰে কাম কৰি যাব আৰু এই নিৰ্বাচনত দ্বিতীয়বাৰৰ কাৰণে মোক নিৰ্বাচিত কৰিব। আজি আশীৰ্বাদ লৈ ওলাল আৰু গৰুও দেখা পালোঁ পূজা। হয়, এইটো চাওক, আমি হিন্দু মানুহ, প্ৰত্যেকৰে এটা ধৰ্মীয় এটা নীতি নিয়ম আছে। সেই হিচাপে এইটো কোনো বেলেগ উদ্দেশ্য নাই। এই নিয়ম নীতি কৰি আমি অকল এইটোৱেই নহয়, আমাৰ পূজনীয় মোৰ মাতৃ, আমাৰ বয়োজ্যেষ্ঠ লোকসকল, আমাৰ আই আইতাসকল, আমাৰ মুৰব্বীসকল সকলোৰে আশীৰ্বাদ লৈ, বিশেষ কৰি অহাবুৰী বাকী ৰাইজৰ আশীৰ্বাদ লৈ আজি মনোনয়ন দিবলৈ গৈ আছোঁ।